গুৱাহাটীৰ কিন্নৰা ডান্স একাডেমীৰ 4গৰাকী শিষ্যা প্ৰস্তুতি ভট্টাচাৰ্য, দিবাংশী দাস চৌধুৰী, লক্ষিতা আচাৰ্য আৰু প্ৰাপ্তি ভট্টাচাৰ্যই তেওঁলোকৰ গুৰু শ্ৰীমতী নিবেদিতা তৰফদাৰৰ সান্নিধ্যত পৰম্পৰাগত অৰংগেত্ৰম অনুষ্ঠান সাফল্যতাৰ মাজেৰে সম্পন্ন কৰে। ভাৰতনাট্যমৰ পৰম্পৰাগত অৰংগেত্ৰম হৈছে এগৰাকী নৃত্যশিল্পীৰ আনুষ্ঠানিক মঞ্চাভিষেক। গভীৰ আধ্যাত্মিকতা, শাস্ত্ৰীয় অনুশাসন আৰু সাংস্কৃতিক ঐতিহ্যৰে সমৃদ্ধ এই অনুষ্ঠানৰ শুভাৰম্ভ হয় নৃত্যৰ অধিষ্ঠাতা দেৱতা ভগৱান নটৰাজৰ প্ৰতি প্ৰাৰ্থনা আৰু পুষ্পাঞ্জলিৰে। ইয়াৰ লগতে গুৰু বন্দনাৰ জৰিয়তে গুৰুৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। পৰম্পৰাগত ভাৰতনাট্যমৰ ৰেশমী পোছাক, মন্দিৰ শৈলীৰ অলংকাৰ আৰু জীৱন্ত কৰ্ণাটকী সংগীতৰ সুৰে সমগ্ৰ অনুষ্ঠানটোক অধিক গাম্ভীৰ্য আৰু সৌন্দৰ্য প্ৰদান কৰে। চেন্নাইৰ পৰা অহা শিল্পীসকলৰ সজীৱ সংগীত পৰিৱেশনত কণ্ঠ সংগীত, মৃদংগম, বাঁহী আৰু গুৰুৰ তালবাদ্যৰ সমন্বয়ে নৃত্যৰ প্ৰতিটো উপস্থাপনাক অনন্য মাত্ৰা প্ৰদান কৰে।
অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে সংগীত নাটক অকাডেমি বঁটাপ্ৰাপ্ত বিশিষ্ট কথক নৃত্যশিল্পী গুৰু বিপুল দাস, বিশিষ্ট কুচিপুড়ি নৃত্যশিল্পী গুৰু অঞ্জনাময়ী শইকীয়া আৰু বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী গুৰু প্ৰতিভা শৰ্মা। অনুষ্ঠানত গুৰু নিবেদিতা তৰফদাৰে বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জনায়। নমস্কাৰ, মই বিপুল দাস, কথকৰ ছাত্ৰ বা শিল্পী। মোৰ গুৰু পণ্ডিত বিৰজু মহাৰাজ। আজি বাণীকান্ত কাকতি হলত আহি খুব ভাল লাগিল। নিবেদিতা তৰফদাৰ এগৰাকী সুদক্ষ ভাৰতনাট্যম শিল্পী। আজি এটা বিশেষ দিন কিন্নাৰা ডান্স একাডেমীৰ বাবে, কাৰণ আজি আৰংগেট্ৰম মানে প্ৰথম মঞ্চ প্ৰৱেশ। নিবেদিতাই যি চাৰিগৰাকী শিকাই বুলাই আজি দৰ্শকৰ আগত উলিয়াই দিব, তাৰ কাৰণে মই নিবেদিতাক বহুত শুভেচ্ছা, শুভকামনা, আশীৰ্বাদ দিছোঁ। আৰু লগতে সেই চাৰিগৰাকী যি শিল্পীয়ে আজি ইয়াতে আৰংগেট্ৰম প্ৰদৰ্শন কৰিব, তেওঁলোকলৈও মোৰ যথেষ্ট শুভেচ্ছা, শুভকামনা আৰু আশীৰ্বাদ। নিবেদিতা এগৰাকী খুব ভাল ভাৰতনাট্যম ডান্সাৰ। দুই তিনিজন খুব প্ৰখ্যাত গুৰুৰ পৰা তেওঁ ভাৰতনাট্যমৰ বিভিন্ন দিশসমূহ তালিম আহৰণ কৰি আহিছে আৰু এগৰাকী সুদক্ষ শিক্ষাৰ্থী গুৰু। আৰু মই নিবেদিতাকো বহুত বহুত শুভেচ্ছা, শুভকামনা দিছোঁ, যাতে কিন্নাৰা ডান্স একাডেমীখনে অনাগত সময়ত আৰু দুপে উঠি যায়, উন্নতি কৰে। একদম সৰুৰ পৰা ইহঁতে ষ্টাৰ্ট কৰিছিলে। বহুত বছৰ মানে 14 বছৰ মানে 14 ইয়াৰ্ছ ইহঁতে মোৰ পৰা শিকিছে। একদম যেতিয়া 3-4 বছৰ কণমানি আনি আহিছে মোৰ ক্লাছত, ঠিক সেই টাইমতেই মই ইহঁতৰ টেলেণ্টটো বিচাৰিছিলোঁ যে ইহঁতৰ ভিতৰত কিবা আৰ্টটো লৈ কাম কৰিবৰ এটা স্পৃহা আছে। তো ইহঁতৰ ইহঁতৰ আৰ্ট লৈ কাম কেতিয়াও শেষ নহয়, আগবাঢ়ি যাব লাগে, গোটেই জীৱনটো সাধনাই কৰি থাকিব লাগে। কিন্তু এই আৰংগেট্ৰমটো এমন একটা প্ৰচেছ, তাতে বাচ্চাক আমি এষ্টাব্লিছ কৰোঁ যে তাই আৰ্টটোৰ ওপৰত তাৰ কেনেকুৱা গভীৰতা আছে, তাই কেনেকুৱা মানুহৰ সন্মুখত কেনেকুৱা তাক নিজকে এজ এ আৰ্টিষ্ট কেনেকুৱাকৈ থিয় কৰিব পাৰে। এইটো কাৰণেই এই আৰংগেট্ৰম প্ৰচেছটো। আৰু আমাৰ ইনষ্টিটিউটটো চলি আছে বহুত দিনৰ পৰা, কিন্তু এইটোৱে আমাৰ ফাৰ্ষ্ট আৰংগেট্ৰম, আমাৰ ফাৰ্ষ্ট ষ্টুডেণ্ট বেচ। কিনাৰাৰ লগত মোৰ জড়িত হোৱা ৰিজন আছে। নিবেদিতা তৰফদাৰ, যোন এগৰাকী ভাৰতনাট্যমৰ গুৰু, আজি যোনে আৰংগেট্ৰম পাতিছে ইয়াতে, তেখেত মোৰ কথকৰ ষ্টুডেণ্ট হয়। তো যিহেতু মই তেওঁৰ গুৰু, সেইকাৰণে তেওঁ মোক মাতিলে ইয়াত আৰু বহুত ভাল লাগিলে। তেওঁৰ ষ্টুডেণ্টছৰ 4জনৰ আজি মঞ্চ প্ৰৱেশ। তো আশা কৰোঁ চবে এগৰাকী ভাল নৃত্যাংগনা হওক আৰু ঈশ্বৰৰ কামনা কৰোঁ চবে যেন আগবাঢ়ি যাওক। অনুষ্ঠানত শিষ্যাসকলে পুষ্পাঞ্জলি, সূৰ্যস্তোত্ৰম, আলাৰিপ্পু, শব্দম, বৰ্ণম আদি ভাৰতনাট্যমৰ বিভিন্ন পৰম্পৰাগত নৃত্য উপস্থাপন কৰি দৰ্শকৰ বিশেষ প্ৰশংসা লাভ কৰে।
শাস্ত্ৰীয় নৃত্য, সজীৱ কৰ্ণাটকী সংগীত আৰু ভাৰতীয় সাংস্কৃতিক ঐতিহ্যৰ এক মনোমোহা সমন্বয়ে অনুষ্ঠানটোত উপস্থিত থকা দৰ্শকক এক স্মৰণীয় শিল্পানুভূতি প্ৰদান কৰে।
জীৱনজোৰা সাধনা, একাগ্ৰতা আৰু গুৰু শিষ্যৰ পৰম্পৰাৰ অনন্য নিদৰ্শন হিচাপে এই অৰংগেত্ৰম অনুষ্ঠান সফলতাৰে সম্পন্ন হয়। শাস্ত্ৰীয় নৃত্যৰ সৌন্দৰ্য, আধ্যাত্মিক ভাৱধাৰা আৰু ভাৰতীয় সাংস্কৃতিক ঐতিহ্যৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি চাৰিগৰাকী নবীন নৃত্যশিল্পীয়ে তেওঁলোকৰ শিল্পী জীৱনৰ এক নতুন অধ্যায়ৰ সূচনা কৰে। অনুষ্ঠানটোত উপস্থিত দৰ্শকৰ মনত এক গভীৰ শিল্পানুভূতিৰ সৃষ্টি কৰাৰ লগতে শাস্ত্ৰীয় নৃত্য চৰ্চাৰ প্ৰতি নতুন প্ৰজন্মক অধিক উৎসাহিত কৰিব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰে। Kick that